এটুকে সন্মুখত অসমীয়াৰ হেপাহৰ বহাগ বিহু মাজত মাত্ৰ আৰু কেইটামান দিন বাকি এতিয়া নঙলামুখ পালেহি প্ৰাণৰ হেপাহৰ বিহুৱে কেনে ধৰণৰ পৰিবেশ কেনে ধৰণে সাজু হৈছে যেহেতু মাজত আৰু মাত্ৰ কেইটামান দিন বাকি আপুনি পৰিবেশ দেখুৱাওক দিব্যলক্ষ্মী নিশ্চিতভাৱে অভিলাষা চাওক যেহেতু পদূলিমুখত হেপাহৰ ৰঙালী আৰু তাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেহেতু ৰঙালী কাদৰাৰ যি ব্যাপক প্ৰস্তুতি সেই প্ৰস্তুতি অব্যাহত আছে আৰু মই যেহেতু বৰ্তমান উপস্থিত আছোঁ চানমাৰীস্থিত যি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত যি মোৰ সহযোগী ডিম্পু আছে ডিম্পুৱে সমগ্ৰ পৰিৱেশটো দেখাব যি পূব গুৱাহাটী বিহু সন্মিলনীৰ উদ্যোগত বিহু কৰ্মশালা যি অনুষ্ঠিত কৰা হৈছিল আৰু এই 30 এপ্ৰিলৰ পৰা আচলতে 10 মাৰ্চ পৰ্যন্ত আচলতে এই কৰ্মশালা আছিল আৰু এই কৰ্মশালাৰ আজি অন্তিমটো দিনত এক আনুষ্ঠানিকভাৱে ইয়াতে সামৰণি কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে আৰু যি 30 এপ্ৰিলৰ পৰা আচলতে কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল এই কৰ্মশালাত কেনেধৰণে তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছিল কেনেধৰণে আচলতে তেওঁলোকক প্ৰস্তুত কৰি তোলা হৈছিল তাৰ যেন আজি এই ফল এই আচলতে আনুষ্ঠানিক সামৰণি অনুষ্ঠানত প্ৰদৰ্শন কৰা হৈছে কিছু সময় পূৰ্বতে দেখিবলৈ পোৱা গৈছিল আচলতে যিসকল বিহু নাচৰ লগতে ঢোল বাদনো শিকোৱা হৈছিল এই ঢোল বাদনৰ প্ৰদৰ্শন হৈ গৈছে আৰু এতিয়া যিহেতু নাচনীসকল সাজু হৈছে নাচনীসকলে এই প্ৰদৰ্শন দেখাব আৰু সমান্তৰালকৈ যি আচলতে প্ৰশিক্ষক আছিল ড্ৰিমলি গগৈ নেতৃত্বত যি আচলতে প্ৰশিক্ষণ দিয়া হৈছিল আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছিল যিসকল আচলতে প্ৰশিক্ষকে ইয়াত প্ৰশিক্ষণ দিয়াইছিল আৰু তাৰ সমান্তৰালকৈ আজি যিহেতু যি আনুষ্ঠানিকভাৱে আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত আছিল যি ঢোলৰ ওজা ৰঞ্জিত গগৈ ডাঙৰীয়া আমি প্ৰথমতে তেওঁলৈ কথা পাতিব বিচাৰিম আপোনাৰ ওচৰলৈ আহিছোঁ আজি যিহেতু যি এক বৰ্ণাঢ্য অনুষ্ঠান বুলি ক'ব লাগিব আৰু যি 500তকৈ অধিক ছাত্ৰ ছাত্ৰীসকলক যেনেধৰণে প্ৰশিক্ষণ দিয়া হৈছে আৰু এক বৰ্ণাঢ্যভাৱে তেওঁলোকে যি প্ৰতিফলন কৰিছে কি ক'ব আজি পূব গুৱাহাটী অৰ্থাৎ চানমাৰী বিহুতলীয়ে ইমান ধুনীয়াকৈ আয়োজন কৰিছে আৰু ইয়াৰ প্ৰশিক্ষকসকলে ইমান ধুনীয়াকৈ তেওঁলোকক যি পৰম্পৰাগত শৈলীত বিহু শিক্ষাটো দিছে তেওঁ সঁচাকৈ খুব ছিষ্টেমেটিক হৈছে যিহেতু মই কৈছোঁ আগতো কৈছোঁ যে বিহু গছৰ তলত নাই কিন্তু ইয়াতে আমি খুব প্ৰণালীবদ্ধৰে শিকাব লাগিব নহ'লে বিহুৱে গৈ এটা বেলেগ ৰূপ ল'বগৈ তো আজি খুব ধুনীয়াকৈ এটা বৰ্ণাঢ্য অনুষ্ঠান হৈছে আয়োজক কমিটিয়েও খুব ধুনীয়াকৈ যিখিনি প্ৰয়োজনীয়তা টেকনিকেল কথা সকলোখিনি যোগান ধৰিছে ধন্যবাদ হয় এইবাৰ জুবিন গাৰ্গবিহীন প্ৰথমটো বিহু আমি উদযাপন কৰিব লাগিব তাৰ বাবে আমাৰ এটা হৃদয়ত খুব দুখ আছে কিন্তু প্ৰাকৃতিক যি কেলেণ্ডাৰ মতে মানুহৰ জন্ম মৃত্যু হ'ব আৰু তেনেকৈ ঠিক বিহুও তেনেধৰণে আহিব কিন্তু তাৰ কাৰণে কোনো ধৰণৰ কথা স্থবিৰ হৈ বা ৰৈ যাব নালাগে প্ৰত্যেকটো বস্তু যদি এনেকৈ ৰৈ যায় বিহু এটাৰ লগত বিশেষকৈ অৰ্থনৈতিক কথা জড়িত থাকে গতিকে জুবিন গাৰ্গ ডাঙৰীয়াই নিজেও কৈছিল যে শ্ব' মাষ্ট গ' অন মানে যে কোনো কাম যাৰ যেনেকুৱা আছে ৰৈ থাকিব নালাগে আগবাঢ়ি গৈ থাকিব লাগে মই পোনে এই দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ যিহেতু বিহু নাচ এতিয়া আৰম্ভ হৈছে মোৰ সহযোগী ডিম্পুৱে পৰিৱেশটো দেখাব মই প্ৰথমতে সেই গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ
সামগ্ৰিক পৰিৱেশ দেখুৱালে এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰি বিদায় লৈছোঁ যিহেতুকে নমলামুখ পালেহি অসমীয়াৰ প্ৰাণ স্পন্দন অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৱে ইতিমধ্যে বহাগক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী এনেদৰেই নঙলামুখত এতিয়া অসমীয়াৰ হৃদয় স্পন্দন প্ৰাণস্বৰূপ বহাগ বিহু আৰু বহাগক আদৰিবলৈ প্ৰতিগৰাকী অসমীয়া লোক এতিয়া এনেদৰেই সাজু হৈ পৰা দেখিবলৈ পোৱা গৈছে গাঁৱে ভূঞে চহৰে নগৰে হুঁচৰি আখৰা নাচৰি কঁকাল ভাঙি নাচত আৰু তাঁতৰ পাততো বিহুৱান বোৱাটো যেন সমান্তৰালভাৱে ব্যস্ত হৈ পৰিছিল প্ৰতিগৰাকী বোৱাৰী বা জীয়ৰী আৰু এনেদৰে এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে হেঁপাহৰ ৰঙালীক আদৰাৰ ঢৌ দেখিবলৈ পোৱা গৈছে কুঁহি পাতৰ আঁৰ লৈ বিনাই কুলি কেতেকীয়ে আৰু ঢোল পেপাৰ মাতত আৰম্ভ হৈছে বিহুৰ আখৰা অথবা কৰ্মশালাসমূহ